নিজে মোর বহু যুগরে বহু দিনরে বিশৰতৰ প্ৰভাতী ফুলে তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাজনে তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা 19 তাৰিখে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এক অনাকাংক্ষিত পৰিস্থিতিত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। এয়া অসমবাসীৰ বাবে সঁচাই হৃদয় বিদাৰক। জুবিন গাৰ্গে অতি কম দিনীয়া এটা জীৱন পৰিক্ৰমালৈ পৃথিৱীলৈ আহিছিল আৰু তেখেতে সংগীতৰে অসমৰ মানুহৰ অন্তৰত অসমৰ প্ৰতিটো বয়সৰ মানুহে শুনিব পৰা গীতসমূহ গাই তেওঁ মানুহৰ আপোন হৈ গৈছিল আৰু তেখেতৰ যি দেহবাসান তাত আজি অসম ম্ৰিয়মান সকলোৱে চকুলো টুকিছে। 40টাতকৈও অধিক ভাষাত গীত গাই তেখেতে 38,000তকৈ অধিক গীত গাবলৈ সক্ষম হৈছে। 40টা ভাষাৰ গীত গাই আৰু সবতকৈ ডাঙৰ কথাটো হ'ল একেটা নিশাৰ ভিতৰত 36টাকে গীত ৰেকৰ্ডিং কৰি অৰ্থাৎ বাণীবদ্ধ কৰি তেখেতে এটা নজিৰ সৃষ্টি কৰি থৈ গৈছে, যিটো অসমৰ শিল্পী জগতত ভাৰতৰ শিল্পী জগতত দুআষাৰ কোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আজি সমগ্ৰ অসম ম্ৰিয়মান অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁৰ শ্ৰদ্ধাঞ্জলি যিদৰে অনুষ্ঠিত হৈছে, যিদৰে মানুহ ওলাই আহিছে, এইটো কাললৈ এটা নিদৰ্শন হ'ব আৰু আমিও এই ধৰণে একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হোৱাৰ কাৰণে আমি আমাৰ অন্তৰ দুখেৰে ভৰি পৰিছে। মই বেছি কথা নকওঁ। যোৱাকালি মই ফেচবুকত এটা পোষ্ট দিছিলোঁ আৰু সেই পোষ্টটোকে মই পঢ়ি দিছোঁ। সেইটোৱে মোৰ তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গ অসমৰ ক্ষণজন্মা গায়ক, গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু বহুতো। সৰল কথাত তেওঁ বিশেষ ব্যক্তিত্বৰ অধিকাৰী, সংগীতৰ উজ্জ্বল তাৰকা, যুৱ প্ৰজন্মৰ অনন্য প্ৰেৰণা, অসমৰ হাৰ্টথ্ৰব
অৰ্থাৎ হৃদয় স্পন্দন। তেওঁৰ আছিল বিস্ময়কৰ প্ৰকাশভংগী, চমৎকাৰ কণ্ঠ, গীত সংগীতৰ অভিনৱ সৃষ্টিশীলতা, সদা সতেজ দৃষ্টিভংগী, আকৰ্ষণীয় কথনশৈলী, কল্পনাতীত পৰিৱেশনশৈলী, স্বৰ্গীয় কণ্ঠ, শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখাৰ দক্ষতা। সামাজিকভাৱেও তেওঁ আছিল প্ৰভাৱশালী। তেওঁ আছিল সাহসেৰে সকলোকে শাসন কৰাৰ অনন্য ক্ষমতা। স্বদেশ স্বজাতিৰ প্ৰতি অনন্য প্ৰেম আৰু অনুৰাগ, অনাভিজাত্য আৰু সদা ব্যতিক্ৰম তেওঁৰ স্বভাৱ আৰু আচৰণৰ ভূষণ। তেওঁক আমি পাইছিলোঁ অনন্য ৰূপত, কেতিয়াবা যদি খঙাল, কেতিয়াবা দয়ালু, কেতিয়াবা খেয়ালী, কেতিয়াবা দায়িত্বশীল, সদায় সত্যৰ প্ৰতি শ্ৰদ্ধাশীল, অদম্য সাহসী, কেতিয়াবা যদি স্থিতিস্থাপক, প্ৰায়ে বজ্ৰকঠিন, বলাব নোৱাৰা। ভণ্ড নেতৃত্বাভিমানৰ বিপৰীতে তেওঁৰ আছিল অসমীয়া জাতীয়তাবাদৰ সদা জাগ্ৰত প্ৰহৰী। তেওঁ সদা সফল, উৎসাহী, আকৰ্ষণীয়, মন্ত্ৰমুগ্ধকৰ, মনোমোহা, শক্তিশালী, সুৰীয়া শব্দৰ দেৱদূত। সেয়ে জুবিন আমাৰ আৱেগ, হৃদয়ৰ অনুভূতি, হিয়াৰ আমঠু, চিত্তৰ সংযোগ, আত্মস্পৰ্শী। নকলেও হ'ব যে জুবিন অসমীয়া সংগীতলৈ আগবঢ়াই দি গ'ল এক নতুন মাত্ৰা, অসমীয়া সংগীতৰ হৈ পৰিল বিশ্বজুৰি জনপ্ৰিয়। আকৌ জুবিন প্ৰদত্ত সেই মাত্ৰাই সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিষ্ঠা কৰা ভাৰতীয় সংগীতৰ বেদীত পুনৰ খোদিত কৰি গ'ল অসমীয়া সংগীতৰ বিশেষ স্থান। এইখিনি তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জনাই মই পুনৰবাৰ তেওঁৰ প্ৰতি অশ্ৰু অঞ্জলি যাচি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম আৰু আটাইয়ে এই মৌন প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ওম শান্তি। হৈ গ'ল। আটাইকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি কেণ্ডেল লাইট প্ৰচেছন আৰম্ভ কৰিম। তোমাকে মোর কথা মেঘালি সাজনে তোমাকে মোর ব্যথা তোমার সাথে বহু যুগরে হাসো আধারো কথা বহু দিনরে
কথা তুমি কল্পনা তোমার সাথে বহু যুগরে আসো এলানো বসানো বহু জীবনে আপন জানো জয় জুবিন্দা তুমি যেমন তোমার ছবি পরাধীরা গোপনে রাখি তুমি যেমন তুমি অতি কুমার বহু যুগরে বহু দিনরে তোমাকে কথা প্রতি লেখারি লিখা তোমাকে মোর ব্যথা তোমার সাথে বহু জোরে আসো